নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ খুব এটা গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে ইতিমধ্যেই গম পাইছে যে ADR ক্ষেত্ৰত অভাৰলেপিং নহ'বৰ কাৰণে এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে। সেই বিষয়ে সবিশেষ আপোনালোকে গম পাইছে, সেই এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব। গতিকে ADR ক্ষেত্ৰত পূৰ্বৰ বৰ্ষবিলাকত যেনেদৰে একেজন প্ৰাৰ্থীয়ে 2-3টা 4টালৈকে পোষ্ট তেওঁলোকে পাইছিলে, কিন্তু মোৰ আগত গৈ তেওঁলোকে এটা পোষ্টতে চাকৰিটো কৰিছিল, বাকী 2টা বা 3টাত তেওঁলোকে ছিলেকশ্যন হৈছিলে, সেই পোষ্টটো এনেই থাকি গৈছিল ভেকেঞ্চি হৈ, আৰু কোনোবা 2-3জন আন প্ৰাৰ্থী বঞ্চিত হৈছিল। গতিকে এই সকলোখিনি দিশৰ ওপৰত অসম চৰকাৰ দৃষ্টিগোচৰ হৈছিল, আৰু আজি কেইমাহমানৰ আগতে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছিল যে একে গ্ৰেড পে থকা পোষ্টত যাতে এজন প্ৰাৰ্থীয়ে মাত্ৰ এটাতহে চাকৰি পায়, তেনেধৰণৰ কিছু ব্যৱস্থা ল'ম বুলি কৈছিলে। আৰু সেই সম্পৰ্কত ডিটেইলছ এখন SOPও অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে, যাৰ দ্বাৰা এজন প্ৰাৰ্থীয়ে কেৱল মাত্ৰ এটা পোষ্টতহে চাকৰি পাবগৈ পাৰিব। গতিকে ADR ক্ষেত্ৰত সেই অভাৰলেপিঙৰ যিটো সমস্যা আছিল, সেই সমস্যাটো সমাধান হ'ল বুলি ক'ব পাৰি, আৰু সেইখন কাৰ্যকৰী হৈছে। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো অভাৰলেপিঙৰ যথেষ্ট সমস্যা আছে। গতিকে এই ক্ষেত্ৰত কেনেধৰণৰ OM বা অফিচ মেমৰেণ্ডাম প্ৰকাশ পাবনে? গতিকে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাব লাগে যাতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো এনেধৰণৰ আদৰণীয় বা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। অফিচ মেমৰেণ্ডামেই হওক বা তেনেকুৱা ধৰণৰ ডিটেইলছ প্ৰকাশ কৰিব লাগে, যাতে এজন প্ৰাৰ্থীয়ে এটা পোষ্টতে চাকৰি পায়। বিগত বৰ্ষবিলাকত আপোনালোকে দেখিছে একেজন প্ৰাৰ্থীয়ে LP-টো চাকৰি পায় বা তেওঁ UP-টো চাকৰি পায়, অৰ্থাৎ নিম্ন প্ৰাথমিকতো তেওঁ চিলেক্ট হয়, উচ্চ প্ৰাথমিকতো তেওঁ চাকৰিটো পায়গৈ। তেওঁ উচ্চ প্ৰাথমিকতে জইন কৰিলে, কিন্তু নিম্ন প্ৰাথমিকৰ পোষ্টটো থাকি গ'ল, এজন প্ৰাৰ্থী বঞ্চিত হ'ল। এজন প্ৰাৰ্থীয়ে তেওঁ নোপোৱা হ'লেই কাট অফো বহুত কমি গ'লহেঁতেন, এটা পোষ্টে বহুতখিনি পইণ্টত ইফাল সিফাল কৰি দিয়ে। গতিকে তেওঁ যিটো পোষ্ট এনেই ব্লক কৰিলে, তেওঁ চাকৰিটো জইনো নকৰিলে, সেইটো আন এজন প্ৰাৰ্থী বঞ্চিত হ'ল। এটা ডাঙৰ সমস্যা, যিহেতু পোষ্ট যথেষ্ট কমো পোষ্ট ওলায়, তাত যদি এনেদৰে এজন প্ৰাৰ্থীয়ে 2-3টা চাকৰি পায়, তেতিয়া যথেষ্ট যিসকলে নাপায় তেওঁলোক যথেষ্ট সমস্যাত পৰে। ঠিক একেদৰে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো দেখা যায়, একেজন প্ৰাৰ্থীয়ে হিন্দী পোষ্টতো পায়, তেওঁ হিন্দী গ্ৰেজুৱেট আছিলে, আৰু গ্ৰেজুৱেট টিচাৰতো পায়। গতিকে তেনেধৰণৰ সমস্যা হয়। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত দেখা গৈছে যে একেজন প্ৰাৰ্থীয়ে তেওঁ হিন্দীত গ্ৰেজুৱেশ্যন আছিলে, BEd আছিলে, গতিকে তেওঁ জেনেৰেল গ্ৰেজুৱেট টিচাৰতো তেওঁ ছিলেকশ্যন পালে আৰু হিন্দীটো পালে। তেওঁ লাগে হিন্দীত যদি জইন কৰে তেতিয়া গ্ৰেজুৱেট টিচাৰটো খালী হৈ যাব, আৰু যদি গ্ৰেজুৱেট টিচাৰৰ পোষ্টত তেওঁ জইন কৰে হিন্দী পোষ্টটো খালী হৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ সমস্যা নোহোৱা নহয়। ইয়াৰ উপৰি আন এটা সমস্যা হ'ল যে একেজন প্ৰাৰ্থীয়ে তেওঁ হাইস্কুলতো পালে আৰু হায়াৰ ছেকেণ্ডেৰীটো পালে, তেওঁ মাষ্টাৰ্ছ ডিগ্ৰী আছিলে, তেওঁ 2টাতে আবেদন কৰিছে, 2টাতে পাই গ'ল। তেনে ক্ষেত্ৰত কি হ'ব? তেনে ক্ষেত্ৰত তেওঁ হায়াৰ ছেকেণ্ডেৰী পোষ্টত জইন কৰিব, বা কোনোবাই যদি হায়াৰ ছেকেণ্ডেৰীটো বহুত দূৰণি জিলাত পাইছে তেতিয়া তেওঁ ওচৰৰ সেইটো কৰিব পাৰে। কিন্তু যি কি নহওক তেওঁ 2টা পোষ্টত ছিলেকশ্যন হ'ল, তেওঁ এটাতহে জইন কৰিলে, যিটো পোষ্টেই তেওঁ নলওক কিয়। তেনেকুৱা ধৰণৰ সমস্যা কিছুমান হয়। ইয়াৰ উপৰিও আন এটা ডাঙৰ সমস্যা হ'ল যে চাকৰি কৰি থকা বহু প্ৰাৰ্থী, যিসকল তেওঁলোকে দূৰণিত চাকৰি কৰি আছে, তেওঁলোকে আকৌ একেটা পোষ্টতে আবেদন কৰে। তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। আৰু তেওঁ ঘৰৰ ওচৰ ডিষ্ট্ৰিক্টত পালে গুচি যায়, আগৰ চাকৰিটো 2-3 বছৰ আগত কৰা যদি তেওঁ ওচৰৰ ডিষ্ট্ৰিক্টত গুচি যায়। তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো অসম চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে, যাতে জেনুইন কেণ্ডিডেট, ফ্ৰেছ কেণ্ডিডেটসকলে পায়। একেধৰণৰ LP এজন শিক্ষক যদি দূৰণিত কৰি আছে, তেওঁ আকৌ পুনৰ এপ্লাই কৰিবই নোৱাৰে, এডভাৰ্টাইজমেণ্টত উল্লেখ আছে, কিন্তু বহুতে তেনেকুৱা ধৰণৰ কৰিব পাৰে। গতিকে সেইখিনিও ক্ৰছ ভেৰিফিকেশ্যন কৰি চাব লাগে। যদি তেনেকুৱা ধৰণৰ সমস্যা হৈছে সেইখিনিও চাব লাগে, যাতে জেনুইন প্ৰাৰ্থীসকলে চাকৰি পায়। গতিকে এজন প্ৰাৰ্থীয়ে LPত চাকৰি কৰি থাকিলে তেওঁ আকৌ LPত আবেদন কৰিবই নোৱাৰে, এডভাৰ্টাইজমেণ্টত সেইটো উল্লেখ আছে, কিন্তু কোনোবাই কৰিছে নেকি বা তেনেকুৱা ধৰণৰ হৈছে নেকি, যাৰ কাৰণে কিবা পোষ্ট ব্লক হৈ যাব পাৰে, আন এজন প্ৰাৰ্থী বঞ্চিত হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কথাখিনি যাতে চাব পাৰে, সেই সকলোখিনি দিশ সামৰি আশা কৰা হৈছে পৰৱৰ্তী দিনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো এনেধৰণৰ এক আদৰণীয় পদক্ষেপ নিশ্চয় গ্ৰহণ কৰিব, আৰু প্ৰাৰ্থীসকলে শিক্ষামন্ত্ৰী মহোদয় হওক বা মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো অৱগত কৰিব লাগে। গতিকে ADR ক্ষেত্ৰত এই যিখন অফিচ মেমৰেণ্ডাম প্ৰকাশ পালে, সি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আবেদন কৰা প্ৰাৰ্থীসকলকো এক আশাৰ বাতৰি দিছে, কিয়নো একেধৰণৰ ব্যৱস্থা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো অসম চৰকাৰে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়কে হওক বা মুখ্যমন্ত্ৰী মহোদয়কে এই বিষয়ে যাতে দৃষ্টিগোচৰ কৰে আৰু অতি সোনকালে এই ব্যৱস্থা গ্ৰহণৰ কাৰণে অনুৰোধ জনায়।
গতিকে আজি এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আমি এটা কথাই আমি আশা কৰোঁ যাতে যোগ্যজনে চাকৰিটো পাওক আৰু একেজন প্ৰাৰ্থীয়ে 2-3টাত তেওঁ নামটো আহি 2-3টা বেলেগ পোষ্ট ব্লক কৰিব নালাগে। যিহেতু তেওঁ এজন প্ৰাৰ্থীয়ে এটাতহে চাকৰি কৰিব, তাৰ কাৰণে ডিটেইলছ SOP বা অফিচ মেমৰেণ্ডাম এনেধৰণৰ পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰিব লাগে, যাতে যিমান পোষ্ট ওলাইছে সিমানজন প্ৰাৰ্থীয়ে পাওক, একেজনেই 2-3টাত পাব নালাগে। কিয়নো এজন প্ৰাৰ্থীয়ে এটাতহে চাকৰি কৰিব পাৰিব। গতিকে ADR ক্ষেত্ৰত যি আদৰণীয় পদক্ষেপ হৈছে, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বা অন্যান্য নিযুক্তিৰ ক্ষেত্ৰতো যাতে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেই আশা কৰি আজি এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি